নমস্কাৰ সকলোৰে ভালনে? এইফালে মানুহজনে তেওঁ হাঁহ কুকুৰাখিনি চাউল দি লৈছে আৰু এইকেইদিন মোৰ গাটো বৰ বেয়া আছিলে, দুৰ্বল হৈ গৈছিলোঁ অকণমান, চেলাইনো খাই গ'লোঁ এটা। গা বেয়া থাকিলে এনেও ভাল নালাগে, একো কৰিবও মন নাযায়। তাৰপিছত এইফালে মই চোতাল ঘৰ সাৰি পাকঘৰ গা কাপোৰ ধুই পাকঘৰলৈ আহিলোঁ, পিঠা বনালোঁ চাহৰ লগত খাবলৈ। পিঠাখিনি পিছত মই আটা, নৰসিংহ, পিঁয়াজ এনেকৈ মিক্স কৰি বনালোঁ। এইফালে মই চাহো পাতি দিছোঁ, এইফালে পিঠাও ৰেডি কৰি লৈছোঁ। আৰু আনফালে আমাৰ পোৱালীজনী আকৌ জোলনাত খেলি আছে দেই। তাই জোলনাত অলপ দেৰিহে থাকে, বেছি দেৰি নাথাকে। অকণমান দেৰি থকাৰ পিছত তাই কান্দন ষ্টাৰ্ট হৈ যায়। ভয় খায় নে কি জানো, ভয় খাই চাগে সেইকাৰণে। তাৰপিছত এইফালে আমি চবেই চাহো খাই ল'লোঁ। তাৰপিছত মায়ে মাছ পাতত দিবলৈ যোগাৰ কৰি দিলে আৰু মানুহজনে এইফালে মাংস বনাবলৈ লোকেল চিকেন, আজি মোৰ গাটো ভাল নাই যিহেতু সেইকাৰণে লোকেল চিকেন আনি বনাইছে। এইফালে মাছখিনি মই পাতত দি দিলোঁ, চব্জিখিনি মানুহজনে বনালে, মই অকল ভাতকেইটাহে পাতি দিলোঁ। আজি গা ভাল নথকাৰ পৰা মই পাকঘৰত সোমোৱাই নাই, মানে কাম চাম কৰা নাই, তেনেকৈ কৰিব পৰা নাই যিহেতু মা আৰু মানুহজনে কৰি আছে। এইফালে আমাৰ সকলোবোৰ ৰেডি হৈ গ'ল, মাছ মাংস। আজি ৰাতিপুৱাৰ ভাত সাজ এনেকৈয়ে খাই দিলোঁ আৰু। ধন্যবাদ।